ডাউন পেমেন্ট 1 পৰা 1.5 লাখ দিলে গুচি যাব। চাওক কোনোবাই যদি নতুন কন্ডিশনৰ এখন V30 বিচাৰিছে গাইস আপোনালোকে হোৱাইট কালাৰ 2024 চনৰ এখন গাড়ী আছে ইয়াতে চাওক আপোনালোকে স্ক্ৰিনত ফোন নাম্বাৰ দেখি আছে দেৰি নকৰিব যদি বুক কৰিম বুলি ভাবিছে 1 লাখ আছে 1.5 লাখ আছে যি আছে লৈ আহক আৰু গাড়ীখন লৈ যাওক 2024 চনৰ গাড়ী হয় হোৱাইট কালাৰ একদম ধুনীয়া কন্ডিশন ইন্ট্ৰা V30 ধামাকা গাইস ধামাকা আপোনালোকে যদি কোনোবা ইয়োদ্ধা বিচাৰিছে একদম কমতকে কম দামত মই গাড়ীখন প্ৰথমতে কেমেৰাত আপোনালোকক ধুনীয়াকে দেখুৱাই দিছো গাড়ী কন্ডিশন যি আছে আপোনালোকৰ চকু সন্মুখত আছে যেনেকুৱা আছে তেনেকুৱাই লগাব লাগিব চাওক মই দেখুৱাই দিছো যদি ক'বাত দাগ আছে যদি ক'বাত ভাঙা আছে চিঙা আছে এনেকুৱাই ল'ব লাগিব মই গোটেই দেখুৱাই দিছো ফেক ভিডিঅ' নবনাও আপোনালোকক গোটেই দেখুৱাই দিছো মাত্ৰ 1,70,000 টকা দিয়ক এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ একদম ধুনীয়া কন্ডিশনৰ 4x4 আছে গাড়ীখন জিলিকি আছে চাওক 2023 ৰ গাড়ী 23 ৰ এখন যে কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 6.5 লাখত দিছো গাড়ীটো 6,50,000 টকাত এইখন ইয়োদ্ধা 4x4 খুব ধুনীয়া কন্ডিশন হোৱাইটত আছে গাড়ী চাওক নাম্বাৰ দেখুৱাই দিছো A03 নাম্বাৰ আপোনালোকে ধুনীয়া কন্ডিশনত গাড়ীখন পাব কোনোবা যদি বিচাৰি আছে ইয়োদ্ধা 4x4 হোৱাইট কালাৰ একদম চকু বন্ধ কৰি এইখন কিনিব পাৰি এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 2,30,000 দিছো গাড়ীটো মাত্ৰ 2,30,000 টকাত একদম শোৰুম কন্ডিশনৰ গাড়ী আপোনালোকে পাই আছে হোৱাইট কালাৰ যদি মালটনা গাড়ী বিচাৰি আজি ভিডিঅ'টো ক্লিক কৰিছে আপোনালোকে একদম সঠিক ভিডিঅ'ত আপোনালোকে ক্লিক কৰিছে কিয়নো আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ 80,000 টকাৰ পৰা এইখন ডিলাৰত আপোনালোকে গাইস গাড়ী পাব আপোনালোকক কি গাড়ী লাগে ডাঙৰ গাড়ী সৰু গাড়ী গোটেইখিনি পাব ইয়োদ্ধা বলেৰো DI ইন্ট্ৰা আপোনালোকক যি লাগে অশোক লেলেণ্ড আপোনালোকক টাটা যি লাগে আপোনালোকে সকলো ধৰণৰ গাড়ী কালেকশ্যন পাব আৰু আপোনালোকে গম পায় হাইৱে অটো অৰ্থাৎ SRS মটৰ্ছ বুলি কৰে আপোনালোকে এইখন ডিলাৰত বৃহৎ ষ্টক পায় যি গাড়ী লাগে আপোনালোকৰ যদি গাড়ী কিবা পছন্দ হয় ভিডিঅ'ত নাম্বাৰ দিয়া যাব কন্টেক্ট কৰি ল'ব আৰু 80,000 টকাৰ পৰা যেহেতু গাড়ী পাব কোনখন গাড়ী 80,000 হয় কোনখন 1 লাখ হয় গোটেই দেখুৱাম তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউৱাৰ্ছসকলে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিঅ' বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে আপোনালোকক দেখুৱাই আছো ভিডিঅ'টো একদমই স্কিপ নকৰিব বহুত গাড়ী আছে আজি দাদা কিমানৰ পৰা গাড়ী আছে ইয়াতে আজি দাদা 90,000 পৰা গাড়ী দিম আপোনাক 90,000 80,000 পৰা গাড়ী 80,000 টকাৰ পৰা আজি ভিডিঅ'ত আপোনালোকে মালটনা গাড়ী অৰ্থাৎ কমাৰ্চিয়েল গাড়ী আপোনালোকে পাব যদি কোনোবাই বিচাৰি আছে কমাৰ্চিয়েল গাড়ী একদম ধুনীয়াকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব মাত্ৰ 90,000 টকাৰ পৰা এইখন ডিলাৰত আপোনালোকে গাড়ী পাব তো মোৰ লগত দাদা আছে দাদা পোনপ্ৰথমে আপোনালোকৰ এড্ৰেছটো ক'ব হয় নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'ত ভাল ৰেসপন্স পাইছো আপোনাক হয় সেইকাৰণে আপোনাক আজি মাতি আনিলো হয় এটো আমাৰ এড্ৰেছটো হ'ল গুৱাহাটী বৰাগাঁও জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী আহি ফোন কৰিলে মই ড্ৰপ কৰাই লৈ আহিম খানাপাৰাৰ পৰা আহি ফোন কৰিলে মই লোকেশ্যন দি দিম আপোনালোকে আহি যাব হয় চাওক ডিলাৰৰ নাম কৈ দিলে এড্ৰেছ কৈ দিলে কিবা অসুবিধা হ'লে স্ক্ৰিনত দাদাৰ নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰি ল'ব বহুত গাড়ী আছে সোনকালে দেখুৱাম আমি এইখনৰ পৰা ষ্টাৰ্ট কৰি দিছো কন্টেইনাৰ বডি থকা এখন গাড়ী কি গাড়ীখন এটো ইন্ট্ৰা V30 বহুত মানে ইন্ট্ৰা V30 লাগে টায়াৰ কেটা দেখা দিয়ক চাওক একদম টায়াৰ চাওক অৰিজিনাল টায়াৰ লাগি আছে অৰিজিনাল টায়াৰ আৰু গ্ৰিপ যোৱা নাই চাওক 90% গ্ৰিপ থকা টায়াৰ আপোনালোকে গাড়ীখনৰ লগত পাই আছে V30 যদি কোনোবা বিচাৰিছে এইখন চাব পাৰে যদি কোনোবাৰ কন্টেইনাৰ লাগে কন্টেইনাৰ দি দিম যদি নালাগে মই কন্টেইনাৰ খোলাই দিম চাওক V30 ত আপোনালোকে কন্টেইনাৰ বডি পাই আছে আপোনালোকে যদি নরমাল বডি বিচাৰে পাব কন্টেইনাৰ লাগিলেও আপোনালোকে পাব হোৱাইট কালাৰত খুব ধুনীয়া V30 আছে এইখন 2024 ৰ হয় 2024 প্ৰাইস কিমান মাত্ৰ 30,000 চলিছে এটো প্ৰাইস ৰাখিছো মাত্ৰ 6.5 লাখ আস্কিং প্ৰাইস ৰাখিছো 6.5 আস্কিং কমিব না কমি যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1 পৰা 1.5 লাখ দিলে গুচি যাব চাওক কোনোবাই যদি নতুন কন্ডিশনৰ এখন V30 বিচাৰিছে গাইস আপোনালোকে হোৱাইট কালাৰত 2024 চনৰ এখন গাড়ী আছে ইয়াতে চাওক আপোনালোকে স্ক্ৰিনত ফোন নাম্বাৰ দেখি আছে দেৰি নকৰিব যদি বুক কৰিম বুলি ভাবিছে 1 লাখ আছে 1.5 লাখ আছে যি আছে লৈ আহক আৰু গাড়ীখন লৈ যাওক 2024 চনৰ গাড়ী হয় হোৱাইট কালাৰ একদম ধুনীয়া কন্ডিশন ইন্ট্ৰা V30 খুব ধুনীয়া কন্ডিশন 6.5 লাখ টকা আস্কিং আছে এটো আছে মেগা এক্সেল এটো হল 2019 ৰ গাড়ী হয় BS4 ৰ বহুত মানে BS4 বিচাৰে মেগা এক্সেল হয় এখন গাড়ী যদি কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি
এখন দি আছো মাত্ৰ 250 দিছো গাড়ীটো 2.5 লাখ 2.5 লাখত দিছো চাওক এইখন 2.5 লাখ টকাত মেগা এক্সেল লৈ যাওক এইবাৰ আমি ধুনীয়া কণ্ডিশ্যনৰ এখন 2.0 দেখুৱাইছো এইখন ধুনীয়া কণ্ডিশ্যন এইবাবে কৈছো যে গাড়ীখন শ্বৰুম কণ্ডিশ্যনৰ আছে চাওক প্ৰথমতে টায়াৰ চাওক টায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে আৰু গাড়ী বডি এতিয়ালৈ বনোৱাই নাই চাওক গাড়ীত চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে বডি বনোৱাই নাই য়োদ্ধা 2.0 যদি বিচাৰিছে হোৱাইট কালাৰত এখন আছে দাদা কিমান চনৰ এইটো 2022 এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো 6,80,000 দিছো 680 2023 গাড়ী 23 গাড়ী 680 দিছো গাড়ীটো বাৰ্গেনিং হ'ব এটা বাৰ্গেনিং হৈ যাব আস্কিং প্ৰাইস 6,80,000 টকা এইটো আস্কিং প্ৰাইস হয় গাইস আস্কিং 6,80,000 আছে গাড়ী ধুনীয়া কণ্ডিশ্যন আছে একদম নেক্সট টু শ্বৰুম কণ্ডিশ্যন আছে গাড়ী কোনোবাই যদি 2.0 বিচাৰিছে একদম চ্যালেঞ্জিং প্ৰাইসত পাই আছে 6,80,000 টকা আস্কিং মানে 6.5 লাখ মান টকাত আপোনালোকে 2.0 লৈ যাব পাৰিব ঘৰলৈ চাওক 1.5 লাখ 1 লাখ টকা দিলে ওলাই যাব ন ওলাই যাব নেক্সট V30 দেখুৱাছো আৰু V30 আছে এইটো 2020 ৰ গাড়ী ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5 লাখত দিছো গাড়ী 5 লাখত কিমানৰ 20 ৰ গাড়ী 2020 চনৰ V30 এইখন আছে ডাইৰেক্ট 5 লাখ টকা প্ৰাইস ৰাখিছে কোনোবাই যদি বিচাৰি আছে ব্লু কালাৰ V30 এইখন আপোনালোকে চাব পাৰে নেক্সট V50 দেখুৱাইছো বহুত মানুহে 50 বিচাৰে এইখন হল 2022 ৰ গাড়ী হয় 620ত দি দিম গাড়ীখন 6,20,000 দি দিম 6 লাখত ওলাব ন 6 লাখত ওলাই যাব চাওক বাৰ্গেনিং ময়ে কৰি দিছো গাইজ 20,000 টকা ডাইৰেক্ট ভিডিঅ'ত দাদাই কমাই দিছে কোনোবাই যদি V50 বিচাৰিছে ধুনীয়া কণ্ডিশ্যন গাড়ী হয় 2022 চনৰ V50 6 লাখ টকা দিয়ক গাড়ী লৈ যাওক একদম ফ্ল্যাট 6 লাখ টকা দিয়ক গাড়ী লৈ যাওক 1 লাখ টকা দিলে ওলাই যাব ন V10 দেখুৱাইছো এইটো হল 2022 ৰ গাড়ী এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3.5 লাখত দিছো গাড়ী 3,50,000 টকাত এইখন V10 লৈ যাওক কিমান দিব লাগিব ডাউন পেমেন্ট 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব ধামাকা গাইজ ধামাকা আপোনালোকে যদি কোনোবা য়োদ্ধা বিচাৰিছে একদম কমতকে কম দামত মই গাড়ীখন প্ৰথমতে কেমেৰাত আপোনালোকক ধুনীয়াকে দেখুৱাই দিছো গাড়ী কণ্ডিশ্যন যি আছে আপোনালোকৰ চকুৰ সন্মুখত আছে যেনেকুৱা আছে তেনেকুৱাই লগাব লাগিব চাওক মই দেখুৱাই দিছো যদি ক'ৰবাত দাগ আছে যদি ক'ৰবাত ভাঙা আছে চিঙা আছে এনেকুৱাই ল'ব লাগিব মই গোটেই দেখুৱাই দিছো ফেক ভিডিঅ' নবনাও আপোনালোকক গোটেই দেখুৱাই দিছো মাত্ৰ 1,70,000 টকা দিয়ক এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ য়োদ্ধা জেনন ন য়োদ্ধা জেনন যদি কোনোবাই বিচাৰি আছে 1,70,000 টকা দিলে এইখন ল'ব পাৰিব যিহেতু কিছুমানে কম দামত য়োদ্ধা বিচাৰি থাকে একদম কমতকে কম দামত যদি য়োদ্ধা বিচাৰিছে মাত্ৰ 1,70,000 টকাত এইখন আপোনালোকে লৈ যাব পাৰিব ভিডিঅ' চাই আহক নাম্বাৰ আহি আছে কন্টেক্ট কৰিব ফাইনেন্স নহব চাগে ফাইনেন্স নহব ডাইৰেক্ট কেছ পেমেন্ট 1,70,000 টকা আস্কিং আছে কথা পাতক নেক্সট আছে এইটো BS4 ৰ এসি গল এখন 2018 গাড়ী হয় এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইটো 2,10,000 দিছো গাড়ীটো 2,10,000 BS4 এসি গোল্ড চাওক হোৱাইট কালাৰ ধুনীয়া গাড়ী হৈ আছে নেক্সট এইটো দেখাই দিম জিতো 2022 ৰ গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,70,000 দিছো এখন হল আপোনাৰ BS3 ৰ জিপ এইটো কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 90,000 দি আছো গাড়ী 90,000 দি আছো আৰু কমিব বাৰ্গেনিং হৈ যাব ন 90,000 টকা আস্কিং আছে চাওক বাৰ্গেনিং হ'ব ইফালে এইটো হল 2020 ৰ গাড়ী কন্টেইনাৰ বডি চাই দেখাই দিয়ক এখন যদি গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,10,000 দিছো গাড়ীটো চাওক 3,10,000 টকাত এইখন 2020 চনৰ গাড়ী এসি গোল্ড লৈ যাওক নেক্সট লেক্সে আৰু এখন কন্টেইনাৰ বডি ইখন হল 2018 গাড়ী হয় ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো মাত্ৰ 2.5 লাখত দিছো গাড়ী 2.5 লাখ টকাত লৈ যাওক এইখন সুপাৰ স্মিন গাড়ী একদম ধুনীয়া হৈছে কন্টেইনাৰ বডি আপোনালোকে পাব নেক্সট ইফালে গাড়ী বহুত আছে ইমান ডিটেইলছ দিয়াৰ হেৰি নাই আমি ইফালে দেখাই দিম বহুত গাড়ী আছে গাইজ বহুত গাড়ী আছে আপোনালোকে কথা পাতি ল'ব এইবোৰ চাওক কিমান গাড়ী আছে আমি মাজে মাজে দেখুৱাই গৈছো আৰু নেক্সট একদম ধুনীয়া কণ্ডিশ্যনৰ 4x4 আছে গাড়ীখন জিলিকি আছে চাওক 4x4 2022 ৰ গাড়ী হয় 2023 ৰ গাড়ী 23 এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6.5 লাখত দিছো গাড়ীটো 6,50,000 টকাত এইখন য়োদ্ধা 4x4 খুব ধুনীয়া কণ্ডিশ্যন হোৱাইটত আছে গাড়ী চাওক নাম্বাৰ দেখুৱাই দিছো A03 নাম্বাৰ আপোনালোকে ধুনীয়া কণ্ডিশ্যনত গাড়ীখন পাব কোনোবাই যদি বিচাৰি আছে য়োদ্ধা 4x4 হোৱাইট কালাৰ একদম চকু বন্ধ কৰি এইখন কিনিব পাৰি V30 দেখুৱাইছো এইখন হল 2022 ৰ গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয়
5.5 লাখত দিছো গাড়ীটো। 5,50,000 টকাত এইখন V30 আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব। গাড়ী দেখুৱাই দিছো 2022 চনৰ ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন। ইফালে এইখন আছে 2019 গাড়ী BS4 ৰ। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দিছো মাত্ৰ 2.5 লাখত দিছো গাড়ীটো। 2.5 লাখ 2.5 লাখত দিছো। 2,50,000 টকাত এইখন চক AC গোল্ড লৈ যাওক। নেক্সট দেখো এইটো 2023 ৰ গাড়ী। এইখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, আপোনাৰ 3,70,000 দিছো। 3,70,000 3,70,000 3.5 আহি যাব। 3.5 আহি যাব। বডি বনাই দিব, বডি বনাই দিম। বডি বনাই দিব, গোটেই কৰি দিব। 3.5 লাখ টকা দিয়ক গাড়ী আপোনাৰ। গোল্ড প্লাস ব্লু কালাৰ গোল্ড প্লাস। এইটো হ'ল 2022 ৰ গাড়ী। হয়, এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,30,000 দিছো গাড়ীটো। 3,30,000 3,30,000 ওকে। ডাঙৰ গাড়ী এখন দেখুৱাইছো, অশোক লিলেণ্ডৰ এখন গাড়ী আছে। কিমান চনৰ? এইটো হ'ল 2022 ৰ গাড়ী। হয়, 14 ফুটি লং আছে, 4 টন পাছিং আছে। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইটো দি আছো মাত্ৰ 8,80,000 দিছো গাড়ীটো। 8,80,000 8,80,000 দিছো। চাওক 8,80,000 টকা আস্কিং আছে। বাৰ্গেনিং হ'ব, যিহেতু ডাঙৰ গাড়ী হয় আপোনালোকে কথা পাতি ল'ব। আৰু কিমান ডাউন পেমেণ্ট দিব লাগিব? 1 পৰা 1.5 লাখ দিলে ওলাই যাব গাড়ী। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে গাইজ। কোনোবাই যদি 4 টনৰ অশোক লেলেণ্ড বিচাৰিছে, 4 চকীয়া গাড়ী, আপোনালোকে একদম ধুনীয়া প্ৰাইচত পাই আছে। চাওক কণ্টেক্ট কৰি ল'ব। নেক্সট V30 দেখুৱাইছো। 23 ৰ গাড়ী। 23 চাওক। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দি আছো মাত্ৰ 5,80,000 দিছো গাড়ী। 5,80,000 5,80,000 দিছো। কিমান মান চলিছে এইবোৰ? এইটো 30,000 চলছে। 30,000 হয়। 30,000 চলা গাড়ী 5,80,000 টকা দি আছে। 2022 চনৰ 23 চনৰ 2023 ৰ 23 চনৰ গাড়ী হয়। একদম নতুন কণ্ডিশ্যনত আছে। টায়াৰ বডি গোটেই একদম অৰিজিনেল হৈ আছে গাইজ। একদম শ্বৰুম কণ্ডিশ্যনত আছে গাড়ীখন। কণ্টেক্ট কৰি ল'ব। ইফালে অশোক লেলেণ্ড। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দি আছো মাত্ৰ 250 দিছো গাড়ী। 2.5 লাখ 2.5 লাখত দিছো। চাওক 2.5 লাখ টকাত এইখন অশোক লিলেণ্ড আপোনালোকে লৈ যাব পাৰিব। দেখুৱাই দিছো গাড়ী। চাওক গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে। এইটো হ'ল 2019 ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, এইখন দি আছো মাত্ৰ 5.5 লাখত। 5.5 দিছো। 5,50,000 টকাত আপোনালোকে এইখন বলেৰো লৈ যাওক গাইজ। গাড়ীখন দেখুৱাই দিছো। কাম যিখিনি আছে কৰাই দিব ন? কৰাই দিম। সৰু সুৰা যিখিনি কাম আছে কৰাই দিয়া হ'ব। নেক্সট ইফালে আছে 2018 ৰ গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 250 দিছো গাড়ীটো। 250 দিছো। চাওক 2.5 লাখ টকাত এইখন লৈ যাওক। নেক্সট ইয়াত এটা দেখুৱাইছো 4x4 4x4 2020 ৰ গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 5.5 লাখত দিছো গাড়ী। 5,50,000 টকাত এইখন য়োদ্ধা 4x4 লৈ যাওক। চাওক দেখুৱাই দিছো য়োদ্ধা 4x4 কিমান চনৰ? 2020 চনৰ গাড়ী। 5,50,000 একদম ধুনীয়া গাড়ী। এয়া বডি 4x4 ৰ বডি, নতুন বডি লাগি যাব। নতুন বডি ন? নতুন বডি লাগি যাব। চাওক একদম নতুন বডি লাগি যাব। নতুন বডি লগাই দিব ন? নতুন বডি লগাই দিম 4x4। এয়া হেৰি 2023 ৰ গাড়ী 4x4। বহুত মানুহে 4x4 বিচাৰে, নতুন গাড়ী লাগে। একদম নতুন ব্ৰেন্ড নিউ আছে 2023 ৰ গাড়ী। 2023 একদম 2023 নতুন গাড়ী হয়। এইটো গাড়ী দি আছো মাত্ৰ 7,20,000 দিছো গাড়ীটো। আস্কিং প্ৰাইস আস্কিং প্ৰাইস আছে, বাৰ্গেনিং হ'ব। আৰু বডি যিটো দেখুৱালো আমি, সেই বডিটো লাগি যাব। এতে বডিটো লাগি যাব ন? এইটো বডিটো লাগি যাব। চাওক নতুন বডি লাগি যাব আপোনালোকক। গাড়ীও নতুন, গাড়ীও একদম ধুনীয়া নতুন হৈ আছে। কন্টেক্ট কৰিব। এইখন হ'ল 2018 গাড়ী ST। বহুত মানুহে ST বিচাৰে। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 2,80,000 দিছো গাড়ীটো। 2,80,000 দিছো। 2,80,000 টকাত এইখন AC ST কমি যাব গাইজ, ভালেখিনি কমি যাব। নেক্সট AC গোল্ড দেখুৱাইছো 2020 ৰ গাড়ী। এইখন যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এইটো দি আছো মাত্ৰ 3 লাখত দিছো গাড়ীটো। 3 দি দিছো। কমি যাব ন? বাৰ্গেনিং হ'ব। এটা বাৰ্গেনিং হৈ যাব। 3 লাখ টকা প্ৰাইস আছে। কন্টেক্ট কৰিব। আৰু চাওক স্পেচ, খালি স্পেচ আজি ভিডিঅ'ত বহুত দেখা পাই আছে আপোনালোকে। গাড়ী বহুত ওলাই গৈছে। যি গাড়ী লাগে আপোনালোকে এটা পাব। যদি কিবা গাড়ী পছন্দ হৈছে, নাম্বাৰ আহি আছে, দাদাৰ নাম্বাৰ, আপোনালোকে এতিয়াই কন্টেক্ট কৰক, নহলে আপোনাৰ ভাল লগা গাড়ীখন বেলেগ কোনোবাই লৈ যাব। নেক্সট মেজিক এক্সপ্ৰেছ দেখুৱাই। 2018 গাড়ী। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, হয়, 280 দিছো। আস্কিং প্ৰাইস ৰাখিছো। এইটো বাৰ্গেনিং হ'ব। আহক বাৰ্গেনিং কৰক, গাড়ী লৈ যাওক। ইফালে এইটো আছে 2018 গাড়ী। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি, এইখন দি আছো মাত্ৰ 2,30,000 দিছো গাড়ীটো। 2,30,000 2,30,000 দিছো। চাওক 2,30,000 টকাত এইখন AC গোল্ড
মাত্ৰ 2,30,000 টকাত একদম শ্বৰুম কণ্ডিশ্যনৰ গাড়ী আপোনালোকে পাই আছে হোৱাইট কালাৰ একদম ধুনীয়া গাড়ী হয় কণ্টেক্ট কৰিব ইফালে এইটো আছে 2023 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইটো দিছো 3,80,000 দিছো গাড়ীটো 3,80,000 3,80,000 টকাত পাব মানে 3.5 তোলা যাব গাড়ী ইফালে এইটো 2023 গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিছো গাড়ী 3,80,000 3,80,000 3.5 তোলাব না 3.5 ওলাই যাব 23ৰ যিবোৰ গাড়ী আছে 3.5 ওলাই যাব গাইছ চাওক ইফালে এখন আছে 2021 এইটো 2022 গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এইটো 3.5 দিছো গাড়ী 3.5 দিছো ওকে নেক্সট আমাৰ আছে অটো পেট্ৰলৰ বহুত মানুহ এপে লাগে লং বডিটো লাগে এইটো লং বডি আছে বহুত মানুহে লং বডি বিচাৰে এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 150 দিছো গাড়ী মাত্ৰ 1.5 লাখ মাত্ৰ 1.5 লাখ মাত্ৰ 1.5 লাখ টকাত আপোনালোকে এখন গাড়ী পাব নেক্সট ব্লু কালাৰত আৰু এখন আছে এপে এইটো 2021 গাড়ী এখনো 1.5 লাখত দিছো 1.5 লাখ 1.5 লাখত তো এপে দুখন আছে ধুনীয়া কণ্ডিশ্যনত 1.5 লাখ ব্লু আৰু ৰেড কালাৰত আছে কন্টাক্ট কৰিব ইফালে এইটো আছে 2022 গাড়ী এখনো যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,30,000 দিছো গাড়ী এখন হল 2020 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দিছো গাড়ীটো 3,10,000 3,10,000 ওকে এখন হল 2022 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,30,000 দিছো গাড়ীটো 3,30,000 ইফালে এখন হল 2020 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিছো মাত্ৰ 3,10,000 ওকে এখন হল 2019 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো 250 পাই যাব চাওক নেক্সট এখন হল 2023 লাষ্টৰ গাড়ী 24 বুলি ক'ব পাৰি এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 3,90,000 দিছো যিটো প্লাস হয় তো এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 280 দিছো গাড়ীটো 2,80,000 টকাত এইখন জিটো প্লাস আপোনালোকে লৈ যাওক গাড়ী একদম ধুনীয়া হৈছে কন্টাক্ট কৰিব আৰু সব ব্লেং স্পেচ মই কৈছিলোৱে সব ব্লেং স্পেচ বহুত পাব আপোনালোকে আজি ভিডিঅ'ত গাড়ী বহুত ওলাই গৈছে গাইজ বহুত ওলাই গৈছে আৰু নতুন ষ্টক আহিব যদি কিবা গাড়ী ভাল লাগিছে আপোনালোকে নাম্বাৰ দেখি আছে কন্টাক্ট কৰিব এবাৰ আমি একদম শ্বৰুম কণ্ডিশ্যনৰ হোৱাইট কালাৰ এখন ইন্টাৰ দেখাইছো ইন্টাৰ V30 এখন 2021 গাড়ী এখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 5,30,000 দিছো গাড়ীটো 5,30,000 টকাত এখন V30 আপোনালোকে লৈ যাব পাৰিব হোৱাইট কালাৰ একদম ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী শ্বৰুম কণ্ডিশ্যন হৈছে কোনোবাই যদি V30 বিচাৰিছে ভাল কণ্ডিশ্যনত আপোনালোকে এখন চাব পাৰে গাইজ সব গাড়ী দেখুৱাই দিছো মই একদম টিপ টপ হৈ আছে গাড়ী একদম ধুনীয়া কণ্ডিশ্যনৰ য়োদ্ধা 2.0 এখন আছে দেখুৱাই দিছো এইখন চাওক ধুনীয়া কণ্ডিশ্যন হোৱাইট কালাৰ য়োদ্ধা 2.0 কিমান চনৰ 2022 গাড়ী হয় চাওক গাড়ী কণ্ডিশ্যন একদম A1 হৈ আছে মই দেখুৱাই দিছো একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী চাওক দেখুৱাই দিছো মই য়োদ্ধা 2.0 যদি কোনোবাই বিচাৰিছে এইখন চাব পাৰে 2022 চনৰ গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে য়োদ্ধা 2.0 প্ৰাইস ক'ব এটো আছে 7 লাখত দি আছো 7 লাখ হয় ডাইৰেক্ট 7 লাখ টকা দিয়ক গাড়ী লৈ যাওক ডাউন পেমেন্ট কিমান দিব লাগিব 1 পৰা 1.5 লাখ দিলে ওলাই 1 পৰা 1.5 লাখ টকা দিলে আপোনালোকে এইখন য়োদ্ধা 2.0 লৈ যাব পাৰিব